Army new noti Hello jari. friend, কেনে আছে আশা কৰো সকলোৱে ভাল আছে মই আজি এটা নোটিছ দেখা পালো যেটো নোটিছত উল্লেখ কৰা আছে আপোনাৰ নৱেম্বৰ বা ডিসেম্বৰত এটা আপোনালোকৰ কাৰণে এটা ভাল খবৰ আহিছে এই ভাল খবৰটো হৈছে কি টিএ আৰ্মিত যাৰ যাৱাৰ ইচ্ছা আছে যিয়ে টিএ আৰ্মিত যাম বুলি ভাবি আছে আপোনালোকে এতিয়া বহি থাকাৰ সময় নাই কাৰণ টি আৰ্মিত যাবলৈ হলে 1 বছৰ আগৰ পৰা প্ৰেক্টিস কৰিব লাগিব যদি 1 বছৰ আগৰ পৰা প্ৰেক্টিস কৰে 100% ফিজিক্যালত পাস কৰিব আৰু টি আৰ্মিত ফিজিক্যাল পাস কৰিলো মানে চাকৰি পোৱাটো মানে 95% বা 90% চাকৰি হৈ যায় মানে ফিজিক্যালৰ ওপৰত ডিপেন্ড কৰে টি আৰ্মি সেই কাৰণে এতিয়া প্ৰেক্টিস কৰিব লাগিব প্ৰেক্টিস নকৰিলে নহব কোনোবাই ভাবি আছে 1 মাহ বা 2 মাহ আগত প্ৰেক্টিস কৰিম প্ৰেক্টিস কৰি টি আৰ্মিত যাম যাই পেলে চাকৰি লম আপোনালোকে বেয়া নাপাব ইয়াৰ চাকৰি কোনো দিন নহয় কাৰণ 1 মাহ 2 মাহ প্ৰেক্টিস কৰি টি আৰ্মিত ৰানে কোৱালিফাই কৰিব নোৱাৰিব টি আৰ্মিত যাবলৈ হলে কি কৰিব লাগিব 1 বছৰ প্ৰেক্টিস কৰিব লাগিব কমেও 6 মাহ প্ৰেক্টিস কৰিব লাগিব তেতিয়া হলে আমি টি আৰ্মিত ৰান কোৱালিফাই কৰিব পাৰিম আৰু জানে টি আৰ্মিৰ চাকৰিটো বৰ্তমান মজাৰ চাকৰি অগ্নিবীৰতকৈ টি আৰ্মিত লৰা ছোৱালী এতিয়া বেছি যায় আছে মানে গুৰুত্ব বেছি দিছে আৰু টি আৰ্মি চাকৰিটোও ভাল বৰ্তমান পার্মানেন্ট চাকৰি টি আৰ্মিৰ চাকৰি আৰু স্যালাৰিও ভাল দিছে আপোনাক ট্ৰেনিংত 60000 টাকা স্যালাৰি আৰু অগ্নিবীৰত কিমান দিছে 21000 টাকা স্যালাৰি গতিকে আমি মধ্যবিত্ত ঘৰৰ লৰা আমাৰ পইচা যত বেছি আমি তাতে মাথা মাৰিব লাগিব কাৰণ আমাৰ পইচা পাতিৰ অভাৱ আছে আৰু আমাৰ কষ্ট কৰিব লাগিব কষ্ট নকৰিলে আমি কোনোদিনো সাকসেস হ'ব নোৱাৰিম টি আৰ্মিত যদি যাব বিচাৰে তেতিয়া হলে প্ৰথমে কমসে কম 6 মাহ ৰান কৰিব লাগিব আপোনালোকে যদি ভালকে প্ৰেক্টিস কৰে এতিয়াৰ পৰা দিনত 2 বেলাকে 100% ফিজিক্যালত 100 মাহ তুলিব পাৰিব কাৰণ ৰানত যদি এক্সেলেন্ট মাৰে আৰু ভীমত যদি এক্সেলেন্ট পায় 100 মাৰ্ক পাব ফিজিক্যালত আৰু ৰিটাৰ্ণত যদি আপুনি 30টা কুৱেশ্যন যদি ৰাইট কৰি থৈ আহে আপোনাক আৰু কোনেও ৰাখি থাকিব নোৱাৰে 100% আপোনালোকে কি সিলেকশন পাব ৰানত ফিজিক্যালত এক্সেলেন্ট আৰু ৰিটাৰ্ণত 30টা কৰি থৈ আহে এতিয়া যদি ৰানত যদি আমি এক্সেলেন্ট যদি পাব যাও কি কৰিব লাগিব এতিয়াৰ পৰা 2 বেলাকে ৰানিং কৰিব লাগিব পুৱাত ফিল্ডত যাব লাগিব